মই মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। মই এতিয়া আটা মঠি আছোঁ। ডাঙৰ ছোৱালী স্কুলত টিফিন লৈ যাব লাগে। তাৰপিছতে এতিয়া বোলো আটাকেইটা মঠি লওঁ। মইতো এতিয়া ৰাতিপুৱা কেতিয়াবাতে শুই উঠিলোঁ, কিন্তু একো খোৱা হোৱাই নাইকিয়া। ইহঁতক আজৰি কৰিলোঁ, আকৌ দেউতাককো ভাত দিব লাগে। তেওঁ যাব কামলৈ, ডাঙৰ ছোৱালীকো স্কুলত থ'বলৈও যাব লাগে। মই স্কুলত নহয়গৈ বাৰু, আমাৰ গলিটোৰ পৰা আগলৈ গাড়ী আহিব, তাত থ'বলৈও যাব লাগে। তাৰপিছতে এয়া এতিয়া কাম কৰি আছোঁ। এতিয়া ডাঙৰ দেহা স্কুল যাবৰ কাৰণে তাই ভাত খাই আছে। তাই কিন্তু ইউনিফৰ্ম নিপিন্ধা আগতে তাই ভাত পানী খাই তাই আজৰি হয়। তাৰপিছত টিভি চাই আছে, টিভিৰ কাপোৰটো দেখিছে গোটেই কচালি মচালি শেষ। আৰু এতিয়া সৰু বেটি ভাত, ডাঙৰ বেটি খোৱা দেখি আকৌ সৰু বেটি ভাত খাবলৈ বিচাৰিছে, সেইকাৰণে তাই ভাতকেইটাও বাঢ়ি থৈ দিছোঁ। পটাপট আটাকেইটা বেলি লওঁগৈ, বেলি লৈ আকৌ তাই টিফিন বক্সটো ৰেডি কৰি দিওঁ। আগতে বাৰু যেতিয়া সময়টো 7:30 বজাত আছিলে, তেতিয়া বাৰু 2টা টিফিনৰ দৰকাৰ হৈছিলে, স্নেক এটা আৰু সিভাগে আটা। এতিয়া বাৰু এটা টিফিন হ'লে হৈ যায় আৰু ভালকৈ টিফিনটো দি মেলি পঠিয়াওঁ। আকৌ একেবাৰে 2:30 বজাতে আহি পাবহি। তাকে ৰুটিকেইটা বনাই লওঁ। কেৰাহীত এতিয়া মিঠাতেল দিলোঁ, মিঠাতেল গৰম কৰি আছোঁ। আমি কিন্তু এটা কথা দেই, ৰিফাইন তেল একেবাৰে নাখাওঁ। ৰিফাইন তেল একেবাৰে নাখাওঁ। যি বনাওঁ, পকৰি বনালেও আৰু ৰুটি বনালেও বা পুৰি বনালেও আমি মিঠাতেলতে বনাওঁ। ধুনীয়াকৈ মিঠাতেলটো গৰম হ'বলৈ দিছোঁ। তাৰপিছত মিঠাতেলতে চব কাম কৰোঁ আৰু ৰিফাইন তেল একদম এভইডে কৰিলোঁ। টিফিনটো বনাই মেলি দি পঠিয়াওঁ। তাই টিফিনত ধেৰ যি টি লৈ নাযায়। কেতিয়াবা হ'লে ফ্ৰাইড ৰাইচ লৈ মেলি যায়, নহ'বা এনেকৈ ৰুটি ভাজি তেনেকৈ লৈ মেলি যায়। আজি আকৌ সৰু আলুগুটিয়ে বিনছে ভাজিছিলোঁ, তেনেকৈ কৰি তাই এতিয়া লৈ যাব। লগত কৈছোঁ পিঠা কিবা কিবি এটা নিয়া যদি নিয়া, নাই নিনিয়ে। সেইকাৰণে এনেকৈ বনাইছোঁ। মিঠাতেলত বনাইছোঁ যদিও দেখিছে নাই, ৰুটিকেইটা ফুলি গৈছে। পুৰি নহয় আকৌ দেই, ৰুটিহে। পুৰি বনাবলৈ মানে সময় নাই, টাইমটো একদম শ্বৰ্ট হৈছে, 9টা বাজিবলৈ হ'ল। এতিয়া মানে টাইমটো আগুৱাই দিলে যে মোৰ মানে বহুত প্ৰব্লেম হৈ গৈছে। আকৌ এতিয়া মই থ'বলৈ যাবগৈ লাগে। কিবাকৈ 7:30 টকা হ'লে দেউতাকে থ'বলৈ যায়। এতিয়া দেউতাকো এতিয়া গ'লেই, মই এতিয়া থ'বলৈ যাব লাগিব। আহি পিনে আকৌ ঘৰ কাম কৰিবই লাগিব, মানে দিগদাৰ হৈছে। আকৌ 2 দিনৰ পিছত আমাৰ মৰমো স্কুল যাব। সেইটো টাইমটোতো মই তেনেকৈ পোৱাই নাই, পতাই নাই। ফৰ্মখন যেতিয়া দিবলৈ যাম, এডমিশ্যনটো ল'ব যাম, তেতিয়াহে গমটো পোৱা যাব। মিঠাতেলটো ভালকৈ গৰম হ'বলৈ যদি দিওঁ, তেতিয়া ধুনীয়াকৈ ফুলি ফুলি আহে। আৰু ৰিফাইন তেলত বনোৱা কালাৰটো বেলেগ, মিঠাতেলত বনোৱা কালাৰটো বেলেগ বাৰু। এতিয়া ডাঙৰ বেটি স্কুলৰ গাড়ীত থৈ আহি আছোঁ। আৰু এটা সৰুজনে আকৌ কিবা এটা কিনি আনিছে। ৰাতিপুৱা মানে লৰালৰি হয়। দেউতাকে সোনকালে স্কুল থওঁতে দেউতাকে থ'বলাওঁতে ভাল আছিলে, মোৰ কামকেইটাকে হৈছিলে। এতিয়া আকৌ যোৰ কাম তাতে থৈ লৰালৰিকৈ আকৌ আহি আছোঁ ঘৰলৈ বুলি। দেহাৰ গাড়ীখনত উঠুৱাই থৈ আহিলোঁ। আহি পিনে ভিতৰত যিমানখিনি কাম আছিলে চব কৰিলোঁ। বাচন ধুবলগীয়া আছিলে, কাপোৰ ধুবলগীয়া আছিলে, পকাও মুচিলোঁ। তেনেকৈ চব খোৱাই মেলি মই এতিয়ালৈকে একো এটা খোৱাই নাই। সময় এতিয়া 11:30 বাজিলে। তাৰপিছতে নাই বুলি এতিয়া ভাত খাই মেলি লওঁ। ভাতটো অলৰেডি অকণমান গৰম উঠিয়ে আছে। দালি ঠাণ্ডা হ'ল, যিটো সময়তে বনালোঁ। এতিয়ানো ক'তনো গৰম উঠি থাকিব। এতিয়াহে ঠাণ্ডা হ'ল। এতিয়া আকৌ দালিটো গৰম কৰিলে ভাত কেইটামান খাওঁ। সৰু বেটি এতিয়ালৈকে একোৱে খোৱা নাই। ৰাতিপুৱা শুই তাই জলপান কেইটামান খালে, জলপানকৈ খালে। এতিয়া তাইক সোধোঁ ভাত খাব নে কি, নহ'বা ময়ে খাওঁ আৰু ভাজি দেৰিকৈ খাব আৰু। ভাতকেইটা ফুলকবি দালি আলু দিছিলোঁ, তাৰপিছত ধনিয়া দি পিনে তেনেকৈ বনাইছিলোঁ দালিখন। তাৰপিছতে সৰু বিনছ আৰু সৰু আলুগুটি বনাইছিলোঁ। আৰু লগতে এতিয়া বেচন, মই এতিয়া গৰমে গৰমে বেচন আৰু বন্ধাকবি পকৰীটো মই বনাই লৈছোঁ। বেচন আৰু বন্ধাকবি দি খাই ভাল লাগে। বেচনটো মোৰ চবৰ লগতে ভাল লাগে, মোৰ বেয়া নোপোৱা বস্তুৱেই নাইকিয়া। আৰু ভাতকেইটা খাই মেলি বহুত ভোক লাগিছে, আৰু ভিতৰখন ইমান ঠাণ্ডা, সেইকাৰণে এইটো পিন্ধি আছোঁ। ভাতকেইটা পটাপট খাই মেলি লওঁ। জলকীয়া অলপমান দি মেলি দিছোঁ। সৰু আলুগুটি প্ৰথম খাইছোঁ, মানে এতিয়া খোৱালি অনা হোৱাই নাছিলে। অন্যান্য দেওবাৰ বজাৰ পৰা লৈ আহিছিলে, তাৰপিছত এতিয়া ফাৰ্ষ্ট টাইম খাইছোঁ। বাৰু ভাতকেইটা খাই মেলি লওঁ। দেখিছেনে আমাৰ মৰম খেলি আছে।
তাৰপিছতে আগবেলা সেই ভাত খালোঁ না, ভাত খাই উঠি অকণমান ওচৰৰ মানুহ এঘৰলৈ আহিলোঁ, ভিডিঅ' কৰিবলৈ নহ'লে। ওচৰৰ মানুহ এঘৰলৈ সকাম এয়া দেখিছে না, আমাৰ এই কিনাৰ ঘৰ এয়া সকাম হয়। তাৰপিছতে সেয়া দুৱাৰমুখতে পেণ্ডেল দিছে। তাৰপিছতে সেই অলপ দি থকাৰ পিছত আকৌ তেওঁলোকৰ ঘৰৰ পৰা অহাৰ পিছত আকৌ ডাঙৰ দেহা স্কুলৰ পৰা আহিলে, তাইকে ভাত দিলোঁ। তাই যেনিবা খাই মেলি তাই শুই আছে এতিয়া, আৰু বিশেষকৈ কাইলৈ তাই পৰীক্ষা আছে, সেইকাৰণে বোলো অলপ সময় তাই শুৱক, তাৰপিছত শুই থৈ পঢ়িব লাগিব যেন। আৰু সৌবিধি সি খেলি আছে ইমান সময়ত বাৰু তাইক বাৰু খেলিবলৈ দিওঁ বাৰু, দুইজনীকে খেলিবলৈ দিওঁ। ডাঙৰ দেহা আকৌ আজি স্কুললৈ গ'ল যে, আহি পিনি তাৰপৰা সেই ভাগৰ লাগিছে, তাই শুলে, ইহঁতিকেইটাই খেলি আছে। বাৰু আজিলৈ ৰাখিছোঁ ইমানতে। যদি মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে লাইক এটা কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।